শিথিলতা সময় টাও ইলেক্ট্ৰন এটা পৰিবাহী যাত্ৰা কৰিবলৈ বাধ্য হ'লে ই কেইবাটাও বাধাত বিশেষকৈ পৰমাণু আৰু আন ইলেক্ট্ৰনৰ সংঘাত সন্মুখীন হ'বলগীয়া হয় গতিকে প্ৰতিটো সংঘৰ্ষৰ সময়ৰ সমান নহয় একেৰাহে সংঘৰ্ষৰ মাজত ইলেক্ট্ৰনৰ গড় সময়ৰ শিথিলতা সময় বোলা হয় ইয়াক এনেকৈ আমি ভাবিব পাৰোঁ যে এটা ইলেক্ট্ৰন যাওঁতে যিটো এটা তাঁৰডাল আছে তাঁৰডালত এটা আন এডাল পৰমাণুৰ খুন্দা খালে তাৰপিছত আন এডাল পৰমাণুৰ খুন্দা খালে এনেকৈ গৈ আছে মুঠতে বাওঁফালৰ পৰা সোঁফালে যাব লাগিব ইয়াত বেলেগ বেলেগ পৰমাণু বা ইলেক্ট্ৰনৰ লগত খুন্দা খাওঁতে কি হ'ব তাৰ সময়টো বৰ বেছি লাগি যাব পাৰে আৰু সময়বোৰ সদায় একে নহ'ব তো ছাপোজ সময় t1 এইটো সময় t2 এনেকৈ t3 এণ্ড ছ' অন চ' গোটেই টাইমবিলাকৰ t1 প্লাছ t2 প্লাছ t3 প্লাছ tn বাৰ যদি সংঘাত সৃষ্টি হৈছে এনৰে যদি হৰণ কৰি দিওঁ যিটো ওলাব ইয়াক আমি শিথিলতা সময় বা ৰিলেক্সেশ্যন টাইম বুলি ক'ব পাৰিম মন কৰিবা সকলো ইলেক্ট্ৰনৰ কাৰণে তাৰ মানটো টিৰ মানবোৰ বেলেগ বেলেগ আমি তাওতে সামূহিকভাৱে এটা গড় মানহে লৈছোঁ